Hello students, আজিৰ ক্লাছত আমি পঢ়িম question number 3 to. So question number 2 3 number to আছে আমাৰ কি x cube minus 3x plus 1 x power 5 minus 4x cube plus x square plus 3x plus 1 এই যেটা আমাৰ 2 number 3 আমাৰ কি আছে বহুপদ আছে দুটা এইটো কি কৰিব লাগিব ইয়াত সব কোশ্চেনত কি কৈছে দ্বিতীয় বহুপদক প্ৰথম বহুপদৰে হৰণ কৰি তার মানে দ্বিতীয় বহুপদ মানে এইটো আমাৰ দ্বিতীয় নম্বৰৰ যেটো বহুপদ আছে ইয়াত সব মাজতে এটা কমা আছে কমাৰ আগৰটো প্ৰথম বহুপদ এটো হল দ্বিতীয় বহুপদ কি কৰিব লাগিব দ্বিতীয় বহুপদক এই প্ৰথম বহুপদৰ দ্বাৰা হৰণ কৰিব লাগিব হৰণ আমি কৰিম তাৰ পিছত কি কৈছে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় না নহয় পৰীক্ষা কৰা এই প্রথম যেটো বহুপদ আছে এই প্রথম বহুপদটো এই দ্বিতীয় নাম্বার বহুপদৰ এটা উৎপাদক হ'ব না নাই আমাৰ পৰীক্ষা কৰিব লাগিব এটো আমি কেনেকৈ কৰিম তাৰ কাৰণে কি কৰিম আমি এই প্ৰথম বহুপদৰ দ্বাৰা দ্বিতীয় বহুপদক আমি ভাগ কৰি দিম ভাগ কৰাৰ ফলত যদি ভাগহেতু 0 ওলায় তেনেহলে কি হ'ব উৎপাদক হ'ব আৰু যদি ভাগহেত 0 নোলায় তেনেহলে উৎপাদক নহব বুজি পাইছা তেনেহলে আমাৰ প্ৰথম কাম কি হ'ব ভাগ কৰা ভাগটো আমি কৰি দিও ভাগ কৰিম আমি আচ্ছা ভাগ করতে কি কৰিব লাগে প্রথম বহুপদটো বাহিৰত লিখিব লাগে যেটা হৰু আৰু কোশ্চেনত চোৱা কৈছে দ্বিতীয় বহুপদক প্ৰথম বহুপদৰে হৰণ কৰা প্ৰথম বহুপদৰে হৰণ কৰিব লাগে দ্যাট মিন্স এটো বাহিৰত লিখিব লাগিব x power 3 minus 3x plus 1 ভিতৰত কোনটো হ'ব এই দ্বিতীয় নম্বৰ বহুপদটো x power 5 minus 4x cube plus x square plus 3x plus 1 এটু কি আমার দ্বিতীয় নাম্বার বহুপদ আমি হরণ করে দিম হরণ আমি কেনেকৈ কৰিম সিম্পল একেবাৰে সহজত বুজাই দিম ইয়াত চোৱা x power 3 ইয়াত আছে x power 5 এটা সৰু টেকনিক মনত ৰাখিবা যে এই পাৱাৰ 5 ৰ পৰা পাৱাৰ 3 টো আমি মাইনাস কৰি দিম পাৱাৰ 5 ৰ পৰা পাৱাৰ 3 মাইনাস কৰিলে কিমান থাকিব আমাৰ পাৱাৰ 2 থাকিব দ্যাট মিন্স x স্কয়াৰ বাৰ ভাগ যাব বুজি পাইছা এনেকে কি কৰিব লাগে চলকৰ ভাগ কৰিব লাগে একেবাৰে সহজ কি কৰিব লাগে হৰণৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰিব লাগে বাকি আৰু কোনো পদ্ধতি নালাগে তোমালোকে এটা পইণ্টে মনত ৰাখিবা হৰণৰ ক্ষেত্ৰত পাৱাৰ মাইনাস বহুত ষ্টুডেন্টে এইবিলাক অংক টান পায় নাজানো কি কাৰণে টান পায় গতিকে মই ভাবো যদি এই দুটা পইণ্ট কোনো ষ্টুডেন্টে যদি মনত ৰাখে যে হৰণৰ ক্ষেত্ৰত পাৱাৰটো মাইনাস কৰিব লাগে আৰু পূৰণৰ ক্ষেত্ৰত পাৱাৰটো প্লাস হৈ যায় প্লাস হ'ব এতিয়া আমি অলপ পিছত কৈ আছো পূৰণ কৰিম এটো সব আমাৰ ভাগ কৰা হৈ গ'ল এতিয়া আমি কি কৰিম পূৰণ কৰিম পূৰণ আমি গোটেইখিনি পূৰণ কৰিম এইটো ইয়াত আছে x কিউব ইয়াত আছে আমাৰ কি x পাৱাৰ 2 পূৰণ কৰি দিম পূৰণ কৰাৰ ক্ষেত্ৰত কি হ'ব পাৱাৰ প্লাস হৈ যাব ইয়াত আছে পাৱাৰ 3 ইয়াত আছে পাৱাৰ 2 গতিকে পাৱাৰ কি হ'ব আমাৰ 5 হ'ব এটা কথা হলে পাৱাৰ 5 টো আমি লিখিম ক'ত ইয়াতে লিখিম নে ইয়াতে লিখিম ক'ত লিখিম নে ইয়াতে লিখিম হেতু নিৰ্ভৰ কৰিব কাৰ ওপৰত এই তোমাৰ পাৱাৰ 5 ৰ ওপৰত ইয়াত চাব লাগিব পাৱাৰ 5 ক'ত আছে ইয়াত আছে আমাৰ পাৱাৰ 5 গতিকে এই পাৱাৰ 5 সিধা সিধি x পাৱাৰ 5 টো লিখিব লাগিব বুজি পাইছা আচ্ছা তাৰ পিছত আমি কি কৰিম x স্কয়াৰ লগত 3x পূৰণ কৰিম এবাৰ কিমান হ'ব পূৰণ কৰিলে ইয়াত সব পূৰণ কৰিলে কিমান হ'ব -3 লগত ইয়াত আছে 1 পূৰণ কৰিলে -3 হ'ব ইয়াত আছে x ইয়াত আছে x স্কয়াৰ x মানে কি পাৱাৰ কিন্তু 1 আছে ইয়াত পাৱাৰ 2 ইয়াত পাৱাৰ 1 তাৰ মানে x পাৱাৰ কিমান হ'ব আমাৰ 3 হৈ যাব পাৱাৰ 1 আৰু পাৱাৰ 2 যোগ কৰিব লাগিব যেটো পূৰণ কৰি আছো পাৱাৰ কি হৈ যাব যোগ হৈ যাব তেনেহলে আমি কি পালো আমি -3x কিউব হল মাইনাস কি কাৰণ হল কাৰণ এটো মাইনাস এটো প্লাস প্লাস মাইনাসে মাইনাস এটা কথা হল এটা আমি লিখিম কোড হেতু নিৰ্ভৰ কৰিব কাৰ ওপৰত এই পাৱাৰৰ ওপৰত পাৱাৰ 3 আছে পাৱাৰ 3 কত আছে ইয়াতে আছে গতিকে এটোৰ তলত হ'ব -3x পাৱাৰ 3 বুজি পাইছা এতিয়া আমি কি কৰিম অনৰ লগত পূৰণ কৰিম অনৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব আমাৰ x স্কয়াৰ হ'ব কাৰণ অনৰ লগত যি বস্তু পূৰণ নকৰে কি হেইটোই হ'ব নহলে অনৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব আমাৰ x স্কয়াৰ হ'ব আৰু এটো লিখিব লাগিব এই সিধা সিধি তলত বুজা গৈছা এটো প্লাস আছিল এটো প্লাস গতিকে এটো প্লাস হ'ব প্লাসে প্লাসে সদায় কি হয় প্লাস হয় আমাৰ হল পূৰণৰ কাম আমাৰ হে এতিয়া আমি কি কৰিম মাইনাস কৰি দিম এটো আছে প্লাস গতিকে মাইনাস দেব লাগিব এটো আছে মাইনাস গতিকে প্লাস দেব লাগিব এটো আছে মাইনাস গতিকে
মাইনাস দিব লাগিব হল প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস তার মানে ওলোটা সাইনটো চেঞ্জ হৈ যায় প্ৰথমটো সোয়া ক্যান্সেল যাব সেম সেম আছে গুছি যাব ক্যান্সেল যাব এইটো কি হ'ব সোয়া ইয়াত আছে আমাৰ মাইনাস অফ 4x কিউব ইয়াত আছে কি আমাৰ 3x কিউব তেনেহলে আমি কি কৰিম এই 3x কিউবৰ আগত সাইন কি আছে এটা আমাৰ ধৰিব লাগিব ইয়াত কিন্তু প্লাস চিন আছে উপৰটো বাদ ব্র্যাকেটত যেটো লিখা আছে এটো ধৰিব লাগিব that means 3x কিউবৰ আগত প্লাস চিন আছে এটা প্লাস এটা মাইনাস এটা প্লাস আনটো মাইনাস থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে এটা মনত ৰাখিবা তেনেহলে 4টা x কিউবৰ পৰা 3টা x কিউব বাদ দিলে কেটা থাকিব আমাৰ এটা x কিউব থাকিব ডাঙৰটোৰ আগত মাইনাস চিন আছে গতিকে মাইনাসটো দিব লাগিব আৰু এটা কথা মনত ৰাখিবা আগত এই 1 টো দিব না লাগে বুজি পাইছা আগত কি দিব লাগে 1 দিব না লাগে ইয়াতে 1 নি দিলে সকলে গম পাবো ইয়াত 1 এটা আছে এটো দিব না লাগে হল তার পিছত চাই তো x স্কয়ার এটো x স্কয়ার ক্যান্সেল যাব এটো প্লাস এটো মাইনাস বাদ যাব আমার ক্যান্সেল যাব বাকি থাকিল কি আমার প্লাস 3x প্লাস 1 এখানে প্লাস বা মাইনাস করে বলা কোনো বস্তু নাই গতিকে এইখিনি আজি টেস্ট নামি আহিব হল আমার মাইনাস করা হয়ে গেল এতিয়া আকো আমি কি করিম হরণ করিম হেই আগৰ প্ৰসেছত আমি হৰণ কৰিম এতিয়া এই লাইনটো হৰণ কৰিম x কিউব ইয়াতো কিমান আছে আমাৰ x কিউব আছে সেম সেম আছে that means cancel যাব এনেকো ভাগৰ পৰা পাৱাৰ মাইনাস কৰি দাও পাৱাৰ 3 ৰ পৰা পাৱাৰ 3 মাইনাস কৰিলে পাৱাৰ 0 হৈ যাব যিকোনো বস্তুৰ ওপৰত পাৱাৰ 0 মানে হেটো 1 হয় এটো মনত ৰাখিবা যিকোনো বস্তুৰ ওপৰত পাৱাৰ 0 থাকিলে তাৰ आंसर কিমান হয় 1 হয় that means এটো 1 বাৰ ভাগ যাব বুজি পাইছা যদি এনেকৈ বুজি নপোৱা তেনেহলে এনেকৈ মনত ৰাখিবা x কিউবৰ দ্বাৰা আমি ভাগ কৰি আছো x কিউবক ভাগ কৰি আছো সেম সেম আছে ক্যান্সেল যাব কিমান বাৰ ভাগ যাব আমাৰ 1 বাৰ ভাগ যাব হেটো লিখা হৈছে 1 বুজা গৈছে এটা কথা হল ইয়াৰ আগত sin টো কি হ'ব sin টো কি হ'ব ইয়াত আছিল প্লাস ইয়াত আছিল মাইনাস প্লাসে মাইনাস ইয়াত কি হ'ব আমাৰ মাইনাস হল এতিয়া আমি কি কৰিম পূরণ কৰি দিম 1 ৰ দ্বাৰা গোটেইখিনি পূৰণ কৰি দিম অলপ আগতে তোমালোকক কি কলো যে 1 ৰ দ্বাৰা যি বস্তু পূৰণ নকৰে কি হেটো হ'ব তেনেহলে 1 ৰ দ্বাৰা যদি আমি গোটেইখিনি পূৰণ কৰি দিও তেনেহলে এটো হ'ব কি হ'ব আমাৰ x কিউব - 3x + 1 x কিউব তাৰ পিছত আমাৰ কিমান আছে ইয়াতে এটা বস্তু লক্ষ্য কৰিবা চিন টো অকল চেঞ্জ হৈ যাব কি কাৰণ চেঞ্জ হ'ব ইয়াত মাইনাস প্লাস কিমান হ'ব আমাৰ মাইনাস হল তাৰ পিছত মাইনাস ইনটু মাইনাস কিমান হ'ব আমাৰ প্লাস গতিকে প্লাস 1 ৰ লগত 3x পূৰণ কৰিলে 3x এ হ'ব ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে মাইনাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 এ হ'ব বুজি পাইছা সেম হেতুই হ'ব অকল সাইন টো চেঞ্জ হ'ব কি কাৰণে কাৰণ এটোৰ আগত মাইনাস আছে এতিয়া আমি সাইন টো অপোজিট কৰি দিম এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব ওলোটা প্ৰথমটো যাব ক্যান্সেল এটো যাব ক্যান্সেল সেম সেম আছে যেহেতু ক্যান্সেল যাব এইটো কিমান হ'ব এইটো কিন্তু ক্যান্সেল না যাব দে এটো ক্যান্সেল কি কারণে না যাব কারণ এটো হল +1 এটো আমাৰ +1 দুটা প্লাস থাকিলে কি হৈ যাব যোগ হৈ যাব তেনেহলে এটো কিমান হ'ব আমাৰ 2 হ'ব এইবিলাক সো ক্যান্সেল গছে ক্যান্সেল যোৱাৰ কাৰণটো কি এটো আছিল প্লাস এটো আছিল মাইনাস এটো প্লাস এটো মাইনাস তাৰ মানে ক্যান্সেল যাব সাইন টো অপোজিট আছে হয়না এটো মাইনাস আছিল এটো প্লাস আছিল সাইন অপোজিট দ্যাট মিন্স ক্যান্সেল যাব কিন্তু এটোৰ ক্ষেত্ৰত চোৱা এটো প্লাস উপরোক্ত বাতে তলতে ধৰিব লাগে দুটা প্লাস আছে গতিকে যোগ কৰিব লাগে এইটো কিন্তু ক্যান্সেল কৰিলে নহব বুজি পাইছা তেনেহলে ভাগ হেটো কিমান পালো আমি 2 পালো দ্যাট মিন্স 0 পোৱা নাই আমি 0 যদি পোৱা নাই তেনেহলে উৎপাদক নহব বুজি পাইছা যেহেতু ভাগ হেক 0 নহয় তেনেহলে উৎপাদকও নহব ভাগ হেক 0 হলে হে উৎপাদক হ'ব বুজি পাইছা তেনেহলে আমি লিখিম কি যে যেহেতু ভাগ হেক not equal 0 not equal মানে 0 নহয় হল গতিকে প্রথম বহুপদ that means এইটো x কিউব - 3x + 1 দ্বিতীয় বহুপদ that means x power 5 - 4x কিউব plus x square plus 3x plus 1 এটা উৎপাদক নহয় বুলি লিখিবা হ্যাঁ এটা নহয় এটা উৎপাদক নহয় বুজি পাইছা এইটো
সো কোশ্চেন নাম্বার 2 3 নাম্বাৰটো আমাৰ সলিউশন হৈ গল সো আজিলৈ ভিডিওটো ইমানেই যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা থাকে তোমালোকৰ কমেন্ট বক্সত জনাবা আৰু ভিডিওবিলাক যদি ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা সো আজিলৈ থ্যাংক ইউ